ধৰি লওক আপোনাৰ যিখন বুকলেট থাকিব বুকলেটৰ বোলে ধৰি লওক সিৰিজটো আপোনাৰ এ এতিয়া আপোনালোকে এই যেটো গ্ৰাউন্ড দেখিছে বোলে সিৰিজটো আপোনাৰ এ তেনৱা ক্ষেত্ৰত আপোনালোকে এই যেটো বহুতে কৈ আছে পিআৰসি নিব লাগিব বহুতে কৈ আছে বেলেগ কিবা নথিপত্ৰ নিব লাগিব ডিজিটাল আসাম 2.0 চেনেলৰ এটা নতুন ভিডিঅ লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যোৱা দুটা ভিডিঅত আমি এডিআৰ ওপৰত বহুতখিনি কথা আলোচনা কৰিলো যোৱা ভিডিঅত মই আপোনালোকক দেখুৱাই দিলো যে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগিব আইডি বা পাছৱৰ্ড যদি আপুনি পাহৰিলে তেনৱা ক্ষেত্ৰত কেনেকৈ ডাউনলোড কৰিব লাগিব আৰু তাৰ আগৰ ভিডিঅটোত মই আপোনালোকক কৈছিলো যে এডিআৰ পৰীক্ষা যদি আপুনি পাছ কৰে অৰ্থাৎ গ্ৰেড 3 বা গ্ৰেড 4 পৰীক্ষা যদি পাছ কৰে পাছ কৰাৰ পিছত আপোনাৰ ডকুমেন্টছ ভেৰিফিকেচন সময়ত কোনবিলাক নথিপত্ৰ বিচৰা হ'ব কোনবিলাক নথিপত্ৰ আপোনালোকে এতিয়াৰ পৰা যোগাৰ কৰি থোৱাটো বহুত বেছি প্ৰয়োজনীয় সেইখিনি কথা আমি এই ভিডিঅটোত আলোচনা কৰিলো গতিকে আপোনালোকে বিশেষকৈ ডকুমেন্টছ ৰিলেটেড যেটো ভিডিঅ এই ভিডিঅত যদি চোৱা নাই নিশ্চয় এবাৰ চেক আউট কৰিব বহুতখিনি কথা আপোনালোকে এই ভিডিঅটোৰ পৰা জানিব পাৰিব আজি এই ভিডিঅটোত আমি আলোচনা কৰিম যে আপোনালোকে এডিআৰ পৰীক্ষা দিবলৈ যাতে অৰ্থাৎ এক্সামিনেশ্যন হলত সোমোৱাৰ আগতে আপোনালোকে কোনবিলাক নথিপত্ৰ কেৰি কৰিব লাগিব এডমিট কাৰ্ডত কোনবিলাক ইনষ্ট্ৰাকচন দি থোৱা আছে যিবিলাক ইনষ্ট্ৰাকচনৰ বিষয়ে যদি আপোনালোকে ভালদৰে জানি বুজি নলয় তেনৱা ক্ষেত্ৰত আপুনি সমস্যাটো পৰিব পাৰে আৰু বহুতখিনি আপোনাৰ খেলিমেলিও হ'ব পাৰে সেইকাৰণে ইনষ্ট্ৰাকচনখিনি আপোনালোকে ভালকৈ জানি লোৱাটো বহুত বেছি প্ৰয়োজনীয় আৰু যিখন OMR শীট থাকে সেই OMR শীটখন কেনেকৈ ফিল কৰিব লাগে বহুত ল'ৰা ছোৱালীয়ে নাজানে বা যিসকলে এবাৰ নতুনকৈ এডিআৰ পৰীক্ষা দিব তেওঁলোকে এই বিষয়ে অৱগত নহয় গতিকে OMR শীটখন আপুনি কেনেকৈ ফিল কৰিব লাগিব কোনবিলাক বস্তু আপোনালোকে ফিল কৰোতে সাৱধান হ'ব লাগিব এই সকলো কথা আমি ভিডিঅটোত কম গতিকে ভিডিঅটো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ প্ৰথম এডিআৰ পৰীক্ষা দিব তেওঁলোকৰ কাৰণে ভিডিঅটো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব এতিয়ালৈকে যদি আপুনি ভিডিঅটো লাইক এটা কৰা নাই লাইক এটাও কৰি দিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মোৰ ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক এতিয়া ভিডিঅটো আৰম্ভ কৰোঁ এটা ভিডিঅটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছো যে আপোনালোকে ভিডিঅটো স্কিপ কৰি নাচাব কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেশন বিলাক যদি আপুনি স্কিপ কৰি লয় তেনেকুৱা ক্ষেত্ৰত কৰবাত আপোনাৰ কিবা এটা যদি ধৰি লওক আধা বুজিলে বা আধা আপোনালোকে শুনিলে তেনেকুৱা ক্ষেত্ৰত পিছত আপোনাৰ সমস্যা হ'ব পাৰে সেইকাৰণে ভিডিঅত যদি আপুনি চাওঁ বুলি ভাবিছে সম্পূৰ্ণৰূপে চাব যাতে কোটো আপোনালোকে কোনো ধৰণৰ মিছ ইনফৰমেশন লৈ না যায় এতিয়া প্ৰথমটো কোৱেশ্চন হৈছে যে আপোনালোকে যদি এক্সাম দিবলৈ যাব কোনবিলাক নথিপত্ৰ আপোনালোকৰ প্ৰয়োজন হ'ব চাওক যেতিয়া এক্সাম চেণ্টাৰত আপোনালোকে সোমাবলৈ যাব প্ৰথমে আপুনি লাইন পাতিব লাগিব তাৰ পৰা আপোনাৰ চেকিং হ'ব পকেট চেক হ'ব জোতা মোজা যদি আপুনি পিন্ধি যায় জোতা মোজা আপোনাক খোলাই চেক কৰিব ছোৱালীৰ কাৰণে এক্সট্ৰাকে ৰুম থাকিব তাত তেওঁলোকৰ চেকিং হ'ব তাৰ পৰা আপোনালোকৰ যেটো এডমিট কাৰ্ড হেতু তেওঁলোকে চেক কৰিব যে সম্পূৰ্ণ বস্তুখিনি ঠিকে আছে নে নাই তাৰ পৰা আপোনালোকৰ এটা ডকুমেন্টছ তেওঁলোকে চাব ডকুমেন্টছ আপোনালোকে চাৰিটা ভিতৰত কোনবা এটা নিব পাৰে পেন কাৰ্ড আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স বা ভোটাৰ কাৰ্ড এই চাৰিটা ডকুমেন্টছৰ ভিতৰত কোনবা এটা নথি আপোনালোকে লৈ যাব হেতু আপোনালোকৰ চেক কৰিব গতিকে আপোনালোকৰ এডমিট কাৰ্ড আৰু এটা ডকুমেন্টছ এই দুটা আপুনি নিলেই হ'ব বাকি কোনো আপোনালোকৰ নথিপত্ৰ নিয়াৰ প্ৰয়োজন নাই বহুতে কৈ আছে পিআৰসি নিব লাগিব বহুতে কৈ আছে বেলেগ কিবা নথিপত্ৰ নিব লাগিব কোনো নথিপত্ৰ নিয়াৰ প্ৰয়োজন নাই কেৱল এডমিট কাৰ্ড আৰু এটা ডকুমেন্টছ আপোনালোকে লৈ যাব সেই দুটা আপোনালোকৰ চেক হ'ব ঠিক আছে লগতে ইয়াত লিখি থৈছে এডমিট কাৰ্ডত যিখিনি ইনষ্ট্ৰাকচন আছে মই সেইখিনি পৰা আপোনাক কৈছো আপোনালোকে যদি পইচা নিয়ে কাৰণ বহুত ল'ৰা ছোৱালী এনেকুৱা থাকিব যে গাড়ীত যাব তেওঁলোকৰ হাতত পইচা থাকিব লাগিব গতিকে আপুনি যদি পইচা নিয়ে মনি বেগ কেৰি নকৰিব পৰাপক্ষত পইচাটো আপুনি পকেটত লৈ যাব আৰু এটা মিনিমাম কেছে আপোনালোকক তেওঁলোকে নিবলৈ দিব বলে আপুনি 6000-7000 টকা লৈ গৈছে 4-5000 টকা লৈ গৈছে তেনৰ ক্ষেত্ৰত আপোনাক তেওঁলোকে তাত নিদিব পাৰে গতিকে আপুনি মিনিমাম 500 এটা যদি নিয়ে তেনৰ ক্ষেত্ৰত নিবলৈ দিব তাতকে বেছি আপোনালোকে নিলে সমস্যাত পৰিব পাৰে ঠিক আছে এটো মনত ৰাখিব তাৰ পিছৰ যিখিনি তেওঁলোকে ইনষ্ট্ৰাকচন দি থৈছে যেতিয়া আপুনি এক্সাম হলত সোমাৰ পিছত যেতিয়া তেওঁলোকে আপোনাক OMR শীটখন দিব যিখনৰ বিষয়ে আমি ভিডিঅটো আগলৈ কথা পাতিম OMR শীটখনত প্ৰথমে আপোনাৰ প্ৰি প্ৰিন্টেড ৰোল নম্বৰ থাকিব আপোনাৰ ফটো থাকিব সিগনেচাৰ থাকিব এইখিনি বস্তু আপোনালোকে চেক কৰি চাব যে আপোনাৰ হয় নে নহয় ফটো সিগনেচাৰ আৰু আপোনাৰ যিখন ধৰি লওক যেটো ৰোল নম্বৰ থাকিব এইখিনি আপোনাৰ হয় নে নহয় চেক কৰি চাব বলে আপুনি বেলেগৰ বলে OMR শীট ফিল কৰি আছে সেই ক্ষেত্ৰত আপোনাৰ সমস্যা হ'ব পাৰে ঠিক আছে সেইকাৰণে আপুনি প্ৰথমে চেক কৰিব যদি কিবা খেলিমেলি পায় অথৰিটিক আপোনালোকে লগালগ জনাব তাৰ পিছত যিখন আপোনালোকে বুকলেট লাভ কৰিব তাত যেটো কোড পাব এটা বুকলেট ধৰি লওক ABCD এনেকৈ থাকিব যেটো আপোনাৰ বুকলেটৰ কোড থাকিব হেতু আপোনালোকে তাত লিখিব লাগিব সেইখিনি আপোনালোকে মনত ৰাখিব আৰু আপোনাৰ ধৰি লওক OMR শীটখন বা বুকলেটখন যদি আপোনাৰ ধৰি লওক কিবা খেলিমেলি থাকে বলে ফাট খাই আছে বা ধৰি লওক বলে আগৰ পৰা যদি তাৰ সিল যেটো থাকে হেতু বলে খুল খাই আছে তেনৰ ক্ষেত্ৰত লগালগ আপুনি 5 মিনিটৰ ভিতৰত অথৰিটিক জনাব তেওঁলোকে হেখন চেঞ্জ কৰি দিব বা যি কৰিব পাৰে সেইখিনি বস্তু তেওঁলোকে কৰি দিব কিন্তু বেছি দেৰি নকৰিব 5 মিনিটৰ ভিতৰত তেওঁলোকক আপোনালোকে হেতু কথা ক'ব লাগিব তাৰ পৰা আপোনাৰ যেটো ৰোল নম্বৰ থাকিব সেই ৰোল নম্বৰটো আপোনালোকে ভালকে ফিল কৰিব লাগিব কেনেকৈ ফিল কৰিব লাগিব মই ভিডিঅটো আগলৈ আপোনাক জনাম পিছৰ পইণ্টটো হৈছে যে যেতিয়া আপোনাৰ পৰীক্ষা শেষ হ'ব শেষ হোৱাৰ পিছত যেতিয়ালৈকে তেওঁলোকে আপোনাক ইনষ্ট্ৰাকচন নিদিয়ে আপুনি ওলাই আহিব নোৱাৰে যদি তেনেকুৱা কৰে আপোনালোকৰ ওপৰত তেওঁলোকে একচনো ল'ব পাৰে ভুলতো আপুনি সেই কামটো নকৰিব হয় আপোনাৰ টয়লেট যাবলৈ আছে কিবা কৰিবলৈ আছে সেইখিনি তেওঁলোকক আপুনি কৈ মেলি যাব পাৰিব কিন্তু আপোনালোকে তেতিয়ালৈকে তেওঁলোকে আপোনাক নকয় ওলাই যাবৰ কাৰণে তেতিয়ালৈকে আপুনি ওলাব নোৱাৰে আৰু এক্সাম হলত আপুনি আৰু এটা বস্তু নিব পাৰিব হেতু হৈছে আপোনাৰ প্লাষ্টিক ডেবিট কাৰ্ড
বা ক্ৰেডিট কাৰ্ড এতিয়া আপোনাৰ চৈ লওক যেটো ডকুমেন্টছ থাকিব পেন কাৰ্ড আধাৰ কাৰ্ড বা ভোটাৰ আইডি কাৰ্ড এখিনিটো আপোনালোকে নিব পাৰিব এডমিট কাৰ্ডটো নিব পাৰিব আৰু লগতে যদি আপুনি ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড নিব বিচাৰিছে হেতু আপোনালোকে নিব পাৰিব আৰু যেতিয়া আপোনালোকে এক্সামিনেশ্যন হলৰ পৰা হুমাব আপোনালোকৰ যিখন ধৰি লওক কুৱেশ্যন পেপাৰ আছে এখন আপোনালোকক আনিবলৈ দিয়া নহব তাত আপোনালোকে হেখন থৈ আহিব লাগিব ঠিক আছে কোনো ধৰণৰ আপোনালোকে এক্সট্ৰা পেপাৰ কেৰি কৰিব নোৱাৰে এতিয়া বহুতৰ এটা প্ৰশ্ন আছে যে আমি ধৰি লওক ম্যাথছ কৰিব কাৰণে বা কিবা এটা লিখিব কাৰণে বা তাত টেষ্ট কৰি চাবৰ কাৰণে আমি কেনেকৈ কৰিম এক্সাম হলত আমাক পেপাৰ নিবলৈ নিদিয়ে আপোনালোকৰ যিখন কুৱেশ্যন পেপাৰ থাকিব কুৱেশ্যন পেপাৰখনৰ বেক সাইডে আপোনাৰ দুখিলা তিনিখিলা তেওঁলোকে কাগজ দিব তাতে আপোনালোকে সেইখিনি বস্তু লিখিব পাৰিব ম্যাথছ কৰিবলৈ আছে কিবা কৰিবলৈ আছে আপোনালোকে ধুনীয়াকৈ তাত লিখিব পাৰিব আৰু আপোনালোকে এটা বল পেন কেৰি কৰিব লাগিব ব্লু বা ব্লেক পেনৰ ব্লেক ইংকৰ আপোনালোকে পেন কেৰি কৰিব বেলেগ কেৰি নকৰিব বোলে ৰেড পেন লৈ গুচি গ'ল হেতু নকৰিব আৰু পেন দুটা আপোনালোকে কেৰি কৰিব কিন্তু দুইটা কেৰি কৰাৰ আগত এটা কথা মনত ৰাখিব দুইটা এনেকুৱা হ'ব নালাগে কেতিয়াবা কি হয় পেন এটা আপুনি যেতিয়া কেৰি কৰে মানে নতুনকৈ যেতিয়া আপুনি কেতিয়াবা কি হয় আপোনালোকে যেতিয়া নতুন পেন এটা আনে পেনটোৰ চিয়াহীটো চাবচোন প্ৰথমে অলপ পাতলা থাকে লিখাৰ পিছত ডাঠ হৈ যায় বোলে আপুনি দুটা পেন নিছে এটা আপুনি অলৰেডি ইউজ কৰা আৰু এটা বোলে ধৰি লওক নতুনকৈ আপুনি ইউজ কৰিবহে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ প্ৰব্লেম হ'ব পাৰে এতিয়া আপুনি পুৰণা পেনটোৱে ধৰি লওক আপুনি কুৱেশ্যন কেইটা ধৰি লওক এনেকৈ ৰাউণ্ড কৰিলে কৰাৰ পিছত বোলে আপোনাৰ পেনৰ চিয়াহী শেষ হ'ল বা কিবা এটা প্ৰব্লেম দিলে এতিয়া নতুনটোৱে যদি আপুনি কৰি দিব সম্পূৰ্ণ বস্তুটো চেঞ্জ লাগিব সেইকাৰণে আপুনি দুইটা সেট পেন কি হ'ব অলপ ইউজ কৰি নিব তাতে তাত আপোনাৰ এনেকুৱা নেদেখায় যে আপুনি দুটা বেলেগ পেন ইউজ কৰিছে আৰু তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ অলপ ধৰি লওক ডাউট হ'ব পাৰে আৰু সেই ক্ষেত্ৰত আপোনাৰ পেপাৰখন তেওঁলোকে ৰিজেক্টটো কৰি দিব পাৰে সেইকাৰণে আপুনি পেন দুটা নিব আৰু দুইটা পেনে আপোনালোকে অলপ ইউজ কৰি নিব যাতে এক্সাম হলত আপোনালোকে যেতিয়া আনসাৰ শিটখন পুৰাব বা তাত ধৰি লওক যেতিয়া টিক মাৰিব বা ৰাউণ্ড কৰিব তেতিয়া যাতে আপোনালোকৰ কোনো ধৰণৰ তাত ডাউট তেওঁলোকৰ নাথাকে যে এইজনে বেলেগৰ দ্বাৰা কিবা কৰিছেনি বা কিবা কৰিছেনি এনেকুৱা ধৰণৰ যাতে কোনো ধৰণৰ ডাউট নাথাকে ঠিক আছে পিছৰ পইণ্টটো তেওঁলোকে লিখিছে যে আপোনালোকে এক্সাম চেণ্টাৰলৈ যিখিনি ধৰি লওক বস্তু নিব সেইখিনি দায়িত্ব আপোনাৰ হাতত থাকিব পেন কাৰ্ড বা আধাৰ কাৰ্ড যি আপোনাৰ ডকুমেণ্টছ নিয়ে এইবিলাক সম্পূৰ্ণ আপোনাৰ ওপৰত থাকিব পইচা নিছে সেইবোৰ দায়িত্ব আপোনাৰ হাতত থাকিব আৰু বাহিৰত যিবিলাক আপোনালোকে ধৰি লওক বস্তু থৈ গ'ল এতিয়া বহুতো ল'ৰা ছোৱালীয়ে কি কৰে বেগত বহুতখিনি এনেই বস্তু লৈ গুচি যায় সেইবিলাক আপোনালোকে নিয়াৰ প্ৰয়োজনো নাই কিন্তু মোবাইল ফোনটো আপোনালোকে নিবই লাগিব বেগ এটা ধৰি লওক আপোনালোকে কেৰি কৰিবই লাগিব কিবা ক্ষেত্ৰত গতিকে সেইখিনি যদি আপোনালোকে নিয়ে সেইবোৰ দায়িত্ব আপোনাৰ থাকিব আপুনি যদি ক'ৰবাত দোকানত দিছে বা বেলেগত ক'ৰবাত দি থৈ আহিছে সেই সম্পূৰ্ণ দায়িত্বটো আপোনাৰ হাতত থাকিব দোকানত যদি অচিনাকি ব্যক্তিক আঘাতত দিছে তেনেকুৱা ক্ষেত্ৰত এটা কথা মনত ৰাখিব দোকানখনত যেতিয়া সোমোৱাৰ লগে লগে আপুনি কাৰোবাৰ হাতত বোলে ফোনটো দি থ'লে তেনেকুৱা নকৰিব প্ৰথমে চাব যে সেইজন মালিক হয়নে নহয় দোকানখনৰ তেওঁৰ হাতত দিব পৰাপক্ষত মনে হ'লেও ফটো এখন ক্লিক কৰি আপুনি দিয়াৰ আগতে আপোনাৰ ধৰি লওক ৰিলেটিভছলৈ ফটোখন চেণ্ড কৰি দিব মা দেউতা বা কাৰোবালৈ চেণ্ড কৰি দিব যাতে পিছত যদি কয় বোলে মই ফোন দিয়াই নাই বা ধৰি লওক তেওঁ যদি কয় বোলে এখন মোৰ দোকানেই নহয় এনেকুৱা যদি কিবা খেলি মেলি কৰে পিছত তাতে আপোনাৰ হাতত এটা প্ৰুফ থাকে সেইকাৰণে আপোনালোকে সেইটো কাম কৰিব ঠিক আছে কিছুমান দোকানী আপোনাৰ পইচাও ল'ব পাৰে 10 টকা 20 টকা সেই ক্ষেত্ৰত আপোনালোকে সেইটো দিব লাগিব সেইটো আপোনালোকৰ সম্পূৰ্ণ দায়িত্বটো আপোনাৰ হাতত থাকিব তো যিটা তেওঁলোকে পইণ্ট লিখিছে সেইটা হৈছে OMR শিটক লৈ আপোনালোকে যেতিয়া OMR শিটখন ফিল কৰিব এনেকুৱা নহয় যে আপুনি লেতেৰা পেতেৰা কৰি দিলে চিয়াহী লগালে বা কুৱেশ্যনটো যেতিয়া আপোনালোকে ৰাউণ্ডটো যেতিয়া ফিল কৰোঁতে বোলে আপুনি বোলে বাহিৰ কৰি দিছে একদম লেতেৰা পেতেৰাকৈ ফিল কৰিছে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ সেই কুৱেশ্যন যিখন OMR আনচাৰ শিট থাকিব সেইখন ৰিজেক্ট হৈ যাব ষ্টেবল আপোনালোকে ইউজ কৰিব নোৱাৰিব ফল্ড কৰিব নোৱাৰিব বা ধৰি লওক আপোনালোকে বোলে ডেমেজ কৰিছে OMR শিটখন তেনেকুৱা ক্ষেত্ৰত আপোনাৰ সেইখন কেনচেল হোৱাৰ সম্পূৰ্ণ চান্স থাকিব ঠিক আছে অভাৰৰাইট নকৰিব লেতেৰা নকৰিব এইখিনি আপোনালোকে ধ্যান ৰখাটো বহুত বেছি প্ৰয়োজনীয় আৰু লগতে আপোনালোকৰ যিখিনি ৰাফ ৱৰ্ক থাকিব সেইখিনি কৰিবৰ কাৰণে যেহেতু মই আপোনালোকক ক'লোৱে যে আপোনাক এক্সট্ৰা তেওঁলোকে চিট দিব কুৱেশ্যন বুকলেটখনৰ বেক চাইডে আপোনালোকৰ সেইখিনি চিট থাকিব তাত আপোনালোকে সেইখিনি কাম কৰিব পাৰিব ঠিক আছে এতিয়া আহোঁ আপোনালোকৰ চাইনক লৈ আপোনালোকে নিশ্চয় পৰীক্ষা দিওঁতে দেখিছে যে স্কুলৰ আগত পৰীক্ষা দিওঁতে আপুনি চাইন কৰিব লাগে বা মেট্ৰিক পৰীক্ষা দিওঁতে আপোনালোকে চাইন কৰিব লাগে তেনেকৈ ইয়াতো চাইন কৰিব লাগিব দুটা চাইন কৰিব লাগিব প্ৰথমটো যিটো চাইন আছে সেইটো আপোনালোকে এক্সামটো ষ্টাৰ্ট হোৱাৰ আগতে সময়তে কৰিব লাগিব তাৰ পিছৰ যিটো চাইন আছে সেইটো আপুনি শেষত কৰিব লাগিব এতিয়া আপোনালোকে যেতিয়া চাইনসমূহ কৰোঁতে আপোনালোকে ধ্যান ৰাখিব সুধি ল'ব ভালকৈ যে ইয়াত কৰিব লাগিব নে ইয়াত কৰিব লাগিব একদম জল্দি য'তে ত'তে চাইন কৰি নিদিব সমস্যা হ'ব পাৰে আৰু যেতিয়ালৈকে আপোনাক চাইন কৰিবলৈ তেওঁলোকে নকয় তেতিয়ালৈকে নকৰিব আৰু আপোনালোকে চাইন কৰোঁতে কিবা খেলি মেলি কৰিলে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে ঠিক আছে ধৰি লওক আপোনালোকে বোলে চাইন কৰিব পাহৰি গ'ল বোলে ওলাই গুচি আহিলে তেনেকুৱা ক্ষেত্ৰত আপোনাক এবচেণ্ট ধৰা হ'ব যদি আপোনালোকে খৰধৰত বোলে চাইনে নকৰিলে আপোনাক সুধি আছে কোনোবাই চাইন কৰিবলৈ বাকী আছে নি আপুনি নক'লে বোলে চাইনে কৰিব থাকি গ'ল তেনেকুৱা ক্ষেত্ৰত আপোনাক এবচেণ্ট কৰি দিব আৰু আপোনাৰ পৰীক্ষা এনেই গুচি যাব প্ৰত্যেকটো কুৱেশ্যনৰ আপোনাৰ নেগেটিভ মাৰ্কিং থাকিব 0.25কে নেগেটিভ মাৰ্কিং থাকিব অৰ্থাৎ যদি আপুনি 4টা কুৱেশ্যন একেৰাহে ভুল কৰি দিয়ে একেৰাহে বুলি নহয় মানে 4টা কুৱেশ্যন যদি আপোনালোকে ভুল কৰে আপোনাৰ 1 নম্বৰ মাইনাছ কৰি দিয়া হ'ব ঠিক আছে গতিকে যেতিয়া আপুনি কুৱেশ্যনখিনি ফিল কৰি আপোনালোকে ধ্যান দিব গতিকে এইখিনি হৈছে বেছিক্স কথা যিখিনি আপোনালোকক মই ক'লোঁ আৰু লগতে যিগৰাকী PWD কেণ্ডিডেট থাকিব তেওঁৰ কাৰণে
এক্সট্ৰাকে যদি তেওঁলোকে কাৰোবাক নিব বিচাৰে নিব পাৰিব, কিন্তু তাৰ কাৰণে তেওঁলোকে ডিষ্ট্ৰিক্টৰ অথৰিটিৰ পৰা এইটো পাৰ্মিশ্যন তেওঁলোকে আগতে ল'ব লাগিব, ডিচিৰ পৰা আগতে পাৰ্মিশ্যন লৈ থ'ব লাগিব, তেতিয়াহে তেওঁলোকে এইখিনি কাম কৰিব পাৰিব। বোলে আপুনি এক্সাম হলত গৈ মেলি কৈছে মই PWD কেণ্ডিডেট আৰু মোক এনেকৈ সোমাবলৈ দিয়ক, মই লগত এজন আনিছোঁ, তেনেকুৱা ক্ষেত্ৰত নিদিব পাৰে। সেইকাৰণে আপুনি আগতে এইখিনি ধৰি লওক কাগজ পত্ৰ কৰি থ'ব লাগিব। আপুনি DC অফিচত গৈ যোগাযোগ কৰিব পাৰি, যিহেতু ইয়াত লিখি থোৱা আছে যে আপুনি চাৰ্টিফিকেট আনিব লাগিব ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ পৰা, অৰ্থাৎ DC পৰা আপুনি আনিব লাগিব। তাৰপিছত আপোনালোকে এক্সট্ৰাকৈ ধৰি লওক স্ক্ৰাইব আপোনালোকে নিব পাৰিব। ঠিক আছে, এইখিনি হৈছে বেছিক কথা যিখিনি মই আপোনালোকক কৈ দিলোঁ। আৰু এটা কথা তেওঁলোকে লিখি থৈছে যে আপুনি যদি কিবা ৰং ইনফৰ্মেশ্যন দিয়ে, বোলে আপোনালোকে সেই এক্সামটোৰ কাৰণে এলিজিবলে নহয়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ সমস্যা হ'ব পাৰে। এতিয়া চাওক, আপোনালোকে যদি এক্সামটোৰ ফৰ্ম ফিল আপ কৰোঁতে কিবা যদি আপোনালোকে ডুপ্লিকেট কৰিছে, বোলে আপুনি ডিগ্ৰী লৈ থৈছে আৰু আপোনালোকে বোলে গ্ৰেড 4 কাৰণে এপ্লাই কৰিছে, ইয়াত এটা মিথ আছে, মই আপোনাক কৈ দিছোঁ, ইয়াত এটা পইণ্ট আছে, মই আপোনাক কৈ দিছোঁ। প্ৰথমে যদি আপোনালোকে ফৰ্ম ফিল আপ ষ্টাৰ্ট হোৱাৰ পিছত যদি ডিগ্ৰী আপোনাৰ কমপ্লিট হৈছে, ধৰি লওক 2023 চনত ফৰ্ম ফিল আপ হৈছিলে, ছেপ্টেম্বৰ অক্টোবৰ তেনেকুৱাতে হৈছিলে চাগে, তাৰ পিছত যদি আপোনালোকৰ ডিগ্ৰী কমপ্লিট হৈছে, কোনো প্ৰব্লেম নাই, আপুনি গ্ৰেড 4 পৰীক্ষা দিব পাৰিব। কিন্তু তাৰ আগতে যদি আপোনালোকৰ ধৰি লওক ডিগ্ৰী কমপ্লিট হৈ আছে আৰু আপুনি জানি বুজি যদি গ্ৰেড 4 কাৰণে এপ্লাই কৰিছে, ধৰি লওক এক্সচেঞ্জ কাৰ্ডত আপোনালোকে ডিগ্ৰীটো লুকুৱাই দেখুৱাইছে বা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকে ডিগ্ৰী লুকুৱাই ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিম বুলি ভাবিছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ৰিজেকশ্যন হ'ব পাৰে আৰু আপোনাৰ ওপৰত তেওঁলোকে একশ্যনো ল'ব পাৰে। সেইটো মনত ৰাখিব। যিসকল PWD কেণ্ডিডেট থাকিব, তেওঁলোকৰ এটা ফিজিকেল টেষ্টটো হ'ব, মানে ফিজিকেল এটা এক্সামিনেশ্যন হ'ব, সেইটো পিছত তেওঁলোকৰ যিটো চিলেকশ্যন প্ৰচেছ আছে সেইটো কমপ্লিট হ'ব। ঠিক আছে, গতিকে সেইটো আপোনালোকে মনত ৰাখিব। গতিকে এতিয়া আপোনালোকক সম্পূৰ্ণ যিখিনি বেছিক ডিটেইল মই সেইখিনি আপোনালোকক কৈ দিলোঁ যে এক্সাম হলত সোমোৱাৰ আগত আপোনালোকে কি কি নথি পত্ৰ নিব লাগিব, কোনবিলাক ইনষ্ট্ৰাকশ্যন আপুনি ফ'ল' কৰিব লাগিব। এতিয়া আপোনালোকক ক'ম যে যিখন OMR শ্বীট আছে এইখন আপুনি কেনেকৈ ফিল কৰিব লাগিব, কোনবিলাক আপোনালোকে পইণ্ট মনত ৰাখিব লাগিব, সেইটো আপোনালোকক ক'ম। এতিয়া মই আপোনালোকক OMR শ্বীট যিখন আছে এইখনো আপোনাক অলপ ফিল কৰি দেখুৱাইছোঁ। ধৰি লওক এখন হৈছে আপোনাৰ OMR শ্বীট, এনেকুৱা এখন OMR শ্বীট আপোনাক দিব। এইখন হৈছে এখন চেম্পল পেপাৰ। ঠিক আছে, এনেকুৱা একদম একজেক্ট নহয়, আপোনাৰ তাৰ সম্পূৰ্ণ চিষ্টেমটো বেলেগ থাকিব। ইয়াত জাষ্ট মই আপোনাক এটা এক্সাম্পল দেখুৱাবৰ কাৰণে এইখন মই প্ৰিণ্ট আউট কৰি লৈছোঁ। এতিয়া চাওক, ধৰি লওক আপোনাৰ যিখন বুকলেট থাকিব, বুকলেটৰ বোলে ধৰি লওক চিৰিজটো আপোনাৰ A। এতিয়া আপোনালোকে এই যিটো ৰাউণ্ড দেখিছে বোলে চিৰিজটো আপোনাৰ A, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই যিটো ৰাউণ্ড এইটো ধুনীয়াকৈ আপোনালোকে ৰাউণ্ড কৰিব লাগিব। এনেকুৱা নহয় যে আপোনালোকে ইয়াত বোলে বাহিৰলৈ এনেকৈ লৈ আনিলে, এইটো ভুলতো আপোনালোকে নকৰিব। ঠিক আছে, মই এতিয়া যেনেকৈ বাহিৰলৈ লৈ আনিলোঁ, এইটো কেতিয়াও নকৰিব। আপোনালোকে কেনেকৈ ৰাউণ্ডটো কৰিব, এনেকৈ ধুনীয়াকৈ আপোনালোকে এই যিটো চাৰ্কুল আছে সেই চাৰ্কুলটো আপোনালোকে এনেকৈ ফিল কৰিব, ধুনীয়াকৈ আপোনালোকে ফিল কৰিব, যাতে বাহিৰলৈ আহিব নহয়। অকণমান কিবা এটা হয় বেলেগ কথা, কিন্তু আপোনালোকক যেনেকৈ মই প্ৰথমটো দেখুৱালোঁ, এইটো যদি আপোনালোকে কৰে তেনেকুৱা ক্ষেত্ৰত আপোনাক ৰিজেক্ট হ'ব পাৰে। ঠিক আছে, এইটো আপোনালোকে এনেকৈ চাৰ্কুলটো কৰিব। এতিয়া ৰোল নাম্বাৰটো বোলে আপোনাৰ ৰোল নাম্বাৰটো JA, মই এক্সাম্পল হিচাপে ধৰিছোঁ, JA বোলে আপোনাৰ ধৰি লওক 5430। ঠিক আছে, এনেকৈ আপুনি এতিয়া 5430 লিখি থ'লে নহ'ব। ইয়াত আপোনালোকে তলত যিকেইটা নম্বৰ দেখিছে এইকেইটাও ফিল কৰিব লাগিব। এতিয়া 5ত ইয়াত 5টো ক'ত আছে, ইয়াত আছে। এইটো আপুনি ধুনীয়াকৈ এডোখৰ ৰাউণ্ড কৰিব লাগিব এনেকৈ। এইটো আপুনি ৰাউণ্ড কৰি দিলে এনেকৈ। মই এতিয়া কমপ্লিট ৰাউণ্ড কৰি দেখুওৱা নাই বাৰু, আপুনি কমপ্লিট ৰাউণ্ড কৰিব। তাৰপৰা ইয়াত 54। ঠিক আছে, এতিয়া 4টো আমি ক'ত আছে, 4টো ইয়াত আছে। এইটো 4টো আপুনি এনেকৈ ৰাউণ্ড কৰিব লাগিব, এইটো এনেকৈ। ইয়াত আপুনি এইটো এনেকৈ ৰাউণ্ড কৰিলে। তাৰপৰা আহিলে আপোনাৰ 3টো আপুনি এনেকৈ ৰাউণ্ড কৰিব লাগিব এইডোখৰ। তাৰপৰা আহিলে আপোনাৰ 0। ঠিক আছে, 0টো ক'ত আছে, ওপৰত আপুনি 0টো ধুনীয়াকৈ আপুনি এনেকৈ কমপ্লিটলি যিটো চাৰ্কুল থাকিব সেই কমপ্লিট চাৰ্কুলটো আপুনি এনেকৈ ধুনীয়াকৈ ৰাউণ্ড কৰি দিব। এনেকৈ আপোনালোকে ৰোল নম্বৰটো ফিল কৰিব লাগিব। এতিয়া মই 5ৰ জেগাত 5টো ৰাউণ্ড কৰি দিলোঁ, 4ৰ জেগাত 4 ৰাউণ্ড কৰি দিলোঁ, 3 জেগাত 3 ৰাউণ্ড আৰু 0ৰ জেগাত 0 ৰাউণ্ড। ঠিক আছে, বেলেগ নকৰিব, কিন্তু বোলে 5ৰ জেগাত আপুনি 1 ৰাউণ্ড কৰি দিলে ভুল হৈ যাব। সেইকাৰণে ধুনীয়াকৈ চাব, ধৈৰ্য সহকাৰে আপুনি বস্তুকেইটা ৰাউণ্ড কৰিব, আৰু ৰাউণ্ডটো আপোনাৰ এনেকুৱা হ'ব লাগিব। ঠিক আছে, মই এতিয়া এনেকৈ আপোনাক যেনেকৈ ইনকমপ্লিট এটা ৰাউণ্ড কৰিছোঁ এনেকুৱা নকৰিব, এনেকুৱা একদম কমপ্লিট এটা ৰাউণ্ড কৰিব। আৰু এইটো যদি আপোনালোকে কৰে, এইটো যে আপোনাক দেখুৱাইছিলোঁ, এইটো যদি আপুনি কৰে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ ৰিজেক্ট হ'ব পাৰে। ঠিক আছে, তাৰপৰা আহিলে আপোনাৰ ইয়াত যিটো মেথড, এটা কাৰেক্ট মেথড তেওঁলোকে দি থৈছে। চাওক, কাৰেক্ট মেথড আৰু এইটো হৈছে এইফালে আছে ৰং মেথড। এতিয়া কাৰেক্ট মেথডত আছে কি, আপোনালোকে ধুনীয়াকৈ এনেকৈ ৰাউণ্ড কৰিব লাগিব। এইটো যদি আপোনালোকে ৰাউণ্ড কৰে তেতিয়াহে আপোনাৰ শুদ্ধ হ'ব। বোলে আপুনি এনেকৈ ৰাউণ্ড কৰিছে, ইয়াত বোলে ধৰি লওক এটা বোলে X এনেকৈ কটা দিলে, এটাত বোলে আপুনি এনেকৈ ৰাউণ্ড কৰিছে আৰু এটাত বোলে আপুনি এনেকৈ ৰাউণ্ড কৰিছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু ৰিজেক্ট হ'ব। ৰাউণ্ডটো আপোনাৰ এনেকৈ হ'ব লাগিব, ধুনীয়াকৈ আপুনি ৰাউণ্ড কৰিব লাগিব। এতিয়া যেতিয়া কুৱেশ্যনখিনি ফিল কৰিব, বোলে 1 নম্বৰ কুৱেশ্যনৰ 1 নম্বৰ যিটো কুৱেশ্যন বোলে কুৱেশ্যনৰ আনচাৰটো ডি ক্ষেত্ৰত হ'লে আপোনালোকে ধুনীয়াকৈ ডিটো আপুনি এনেকৈ ৰাউণ্ড কৰি দিব। তাৰপৰা আপোনালোকে 2 নম্বৰ কুৱেশ্যন চাব, 2 নম্বৰ কুৱেশ্যনৰ বোলে আনচাৰটো চিটো ধুনীয়াকৈ আপুনি ৰাউণ্ড কৰি দিব। তেনেকৈ আপুনি ৰাউণ্ড কৰিব একদম বোলে ভুলে শুদ্ধ ধৰি লওক, বোলে খৰধৰকৈ বোলে 1 নম্বৰটোতে আপুনি ABCD ফুল কৰি দিলে, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ আনচাৰটোৱে কেঞ্চেল কৰি দিব। আৰু কেতিয়াও আপুনি আনচাৰটো ফিল কৰোঁতে, এতিয়া চাওক, এতিয়া মই বোলে 3 নম্বৰ যিটো কুৱেশ্যনৰ আনচাৰ সেইটো বোলে B। ঠিক আছে, এতিয়া Bটো বোলে মই ফিল কৰোঁতে বোলে এনেকৈ মাৰি দিলোঁ, বোলে ইয়াত বোলে এনেকৈ কৰি বোলে কাগজে উঠি গ'ল, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ কেঞ্চেল হৈ যাব। গতিকে ৰাউণ্ডটো যে আছে সেই ৰাউণ্ডটো এনেকুৱা হ'ব লাগিব, এইটো যে লিখি থোৱা আছে
কাৰেক্ট মেথড এইটো আপোনাৰ ৰাউণ্ডটো হ'ব লাগিব তাৰপৰা এইখিনি আপুনি বুজি পালে লেটাৰ কৰিব নোৱাৰিব সেইটো কথা গম পালে এতিয়া আহিলে আপোনাৰ সাইনৰ কথা এটা চাওক ইয়াত লিখি থোৱা আছে ইনভিজিলেটৰ সাইন গতিকে আপোনালোকৰ তেনেকৈ লিখা থাকিব ইনভিজিলেটৰ সাইন আৰু কেণ্ডিডেট সাইন ইনভিজিলেটৰ সাইনত ভুলত আপুনি সাইন নকৰিব বোলে খৰধৰত আপোনাক সাইন কৰিবলৈ কৈছে ইয়াত দিলে ইয়াত তেনেকুৱা ক্ষেত্ৰত আপোনাৰ প্ৰব্লেম হ'ব য'ত কেণ্ডিডেট সাইন লিখা থাকিব তেওঁলোকে দেখুৱাই দিব তাত সাইন কৰিব সাইনটো কৰোঁতে বোলে আপুনি এনেকৈ শ্বৰ্ট ফৰ্মত সাইন এটা কৰি থৈছিলে ভুলতো নকৰিব কমপ্লিটলি ধুনীয়াকৈ আপুনি নামটো লিখিব আপোনাৰ যিটো নাম আছে ধুনীয়াকৈ আপুনি নামটো লিখিব যাতে আপোনাৰ পিছত তেওঁলোকে ৰিজেক্ট নকৰে সেইকাৰণে আপুনি এনেকুৱা শ্বৰ্ট ফৰ্মত সাইন নামাৰিব কমপ্লিট নামটো লিখিব আৰু য'ত য'ত আপোনাৰ ৰোল নম্বৰ লিখিব লাগিব তাত ৰোল নম্বৰ লিখিব লাগিব আৰু য'ত য'ত আপোনাৰ ৰোল নম্বৰ এনেকৈ ধৰি লওক এনেকৈ আপোনাৰ চাৰ্কুল কৰিবলৈ ক'ব তাত আপুনি লিখিব লাগিব ওপৰত আৰু চাৰ্কুলো কৰিব লাগিব এইখিনি হৈছে বেছিক্স কথা যদি আপোনাৰ ধৰি লওক কিবা কনফিউজন থাকে তেতিয়াহ'লে তেওঁলোকক আপুনি তাত সুধিবও পাৰিব এক্সাম হলত আৰু ধুনীয়াকৈ আপোনাক বুজাই দিব সেইখিনি বস্তু আৰু আপুনি ধুনীয়াকৈ তেওঁলোকৰ পৰা সেইখিনি বুজি ল'ব পাৰিব সেইকাৰণে আপোনালোকে বিশেষকৈ যিখিনি কুৱেশ্যনৰ আনচাৰ কৰিব এইখিনি কৰোঁতে আপোনালোকে মনত ৰাখিব এনেকুৱা ধৰণৰ লেটাৰ নকৰিব ধুনীয়াকৈ আপুনি এনেকুৱা টাইপত আপোনালোকে ফিল কৰিব যাতে আপোনাৰ কুৱেশ্যনটো তেওঁলোকে কাটি নিদিয়ে যদি আপুনি বোলে কুৱেশ্যনটো ফিল কৰোঁতে এনেকৈ বোলে টিক মাৰিলে বোলে মই টিক এটা মাৰি থৈ গৈছোঁ পিছত ৰাউণ্ড কৰিম ভুলতো সেইটো নকৰিব আপোনাক কেঞ্চেল কৰি দিব ঠিক আছে বা বোলে মই এনেকৈ টিক এটা মাৰি থৈ গৈছোঁ পিছত ৰাউণ্ড কৰিম সেইবোৰ নকৰিব জাষ্ট টিক এটা আপুনি এনেকৈ ধুনীয়াকৈ ৰাউণ্ড কৰিব আনচাৰটোত যাতে আপোনাৰ তেওঁলোকে কোনো ধৰণৰ কেঞ্চেল কৰিবলৈ সুবিধা নাপায় যদি আপোনালোকে এইটো ৰাউণ্ডটো বোলে বাহিৰ কৰি দিছে এনেকৈ মাৰিবলৈ এনেকৈ কৰিছে সেই সম্পূৰ্ণ যিটো কুৱেশ্যন থাকিব সেইটো তেওঁলোকে আপোনাক ৰিজেক্ট কৰি দিব সেইটো কথা আপোনালোকে মনত ৰাখিব এইটো আছিলে যে আপোনাক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেললৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মোৰ ৰেগুলাৰ চাই থাকিবৰ কাৰণে লগতে ডকুমেণ্টছ ৰিলেটেড যিটো ভিডিঅ' সেই ভিডিঅ'ত যদি চোৱা নাই নিশ্চয় চেক আউট কৰিব আপোনাৰ স্ক্ৰীনত ওলাই আছে লগ পাম এটা নতুন ভিডিঅ'ত আহিলৈ ধন্যবাদ